এটা চৰাই মানে অলৰেডি মৃত্যু হ'ল। বাকী 3টা আছে এতিয়া। এটাটো আমি ৰেস্কিউ কৰিছোঁ, বাকী এটা উৰি গ'ল দেখিলে। গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ জীয়াই থকা। যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ, ট্ৰিটমেণ্ট কৰি পেলাই ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম। বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব, মানে তাৰ বাহিৰে উপায় নাই আৰু। এতিয়াতো এনেকুৱা ব্যৱস্থা কিবা আছে নেকি? মানে প্ৰায় এই পথটোত প্ৰতি বছৰেই 15টা 20টা 50টাকৈ চৰাই ধুমুহা আহিলেই মৃত্যু হয়, গছৰ ডাল ভাগি পেলাই। গতিকে কিবা এনেকুৱা বুদ্ধি আছে নেকি যাৰ জৰিয়তে যাতে ধুমুহা বৰষুণ আহিলেও চৰাইবোৰ নমৰাকৈ ৰাখিব পাৰি? আচলতে মানে কিছুমানত এতিয়া অলপ আগত মানে আমি নেটিঙৰ ব্যৱস্থা কৰিছিলোঁ, নেট দি দিছিলোঁ। নেট দি দিয়াৰ পিছত সিহঁতি আহি পেলাই মানে ওপৰৰ ওপৰিকৈ যেতিয়া পৰি যায়, পৰি যোৱাৰ পিছত মৰে, প্ৰায়ে মৰে মানে। তো সেইকাৰণে আমি মানে এতিয়া কি কৰিছোঁ, গছবোৰৰ মানে কিছুমান মানে ট্ৰিমিং কৰাৰ ব্যৱস্থা কৰিছোঁ। কি চৰাই এইখিনি? এইখিনি হেৰি আপোনাৰ অপেন বিল ষ্টক বুলি কয়, শামুক ভন। এটা চৰাই মানে অলৰেডি মৃত্যু হ'ল। বাকী 3টা আছে এতিয়া। এটাটো আমি ৰেস্কিউ কৰিছোঁ, বাকী এটা উৰি গ'ল দেখিলে। গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ জীয়াই থকা। যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ, ট্ৰিটমেণ্ট কৰি পেলাই ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম। বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব, মানে তাৰ বাহিৰে উপায় নাই আৰু। এতিয়াতো এনেকুৱা ব্যৱস্থা কিবা আছে নেকি? মানে প্ৰায় এই পথটোত প্ৰতি বছৰেই 15টা 20টা 50টাকৈ চৰাই ধুমুহা আহিলেই মৃত্যু হয়, গছৰ ডাল ভাগি পেলাই। গতিকে কিবা এনেকুৱা বুদ্ধি আছে নেকি যাৰ জৰিয়তে যাতে ধুমুহা বৰষুণ আহিলেও চৰাইবোৰ নমৰাকৈ ৰাখিব পাৰি? আচলতে মানে কিছুমানত এতিয়া অলপ আগত মানে আমি নেটিঙৰ ব্যৱস্থা কৰিছিলোঁ, নেট দি দিছিলোঁ। নেট দি দিয়াৰ পিছত সিহঁতি আহি পেলাই মানে ওপৰৰ ওপৰিকৈ যেতিয়া পৰি যায়, পৰি যোৱাৰ পিছত মৰে, প্ৰায়ে মৰে মানে। তো সেইকাৰণে আমি মানে এতিয়া কি কৰিছোঁ, গছবোৰৰ মানে কিছুমান মানে ট্ৰিমিং কৰাৰ ব্যৱস্থা কৰিছোঁ। কি চৰাই এইখিনি? এইখিনি হেৰি আপোনাৰ অপেন বিল ষ্টক বুলি কয়, শামুক ভন। এটা চৰাই মানে অলৰেডি মৃত্যু হ'ল। বাকী 3টা আছে এতিয়া। এটাটো আমি ৰেস্কিউ কৰিছোঁ, বাকী এটা উৰি গ'ল দেখিলে। গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ জীয়াই থকা। যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ, ট্ৰিটমেণ্ট কৰি পেলাই ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম। বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব, মানে তাৰ বাহিৰে উপায় নাই আৰু। এতিয়াতো এনেকুৱা ব্যৱস্থা কিবা আছে নেকি? মানে প্ৰায় এই পথটোত প্ৰতি বছৰেই 15টা 20টা 50টাকৈ চৰাই ধুমুহা আহিলেই মৃত্যু হয়, গছৰ ডাল ভাগি পেলাই। গতিকে কিবা এনেকুৱা বুদ্ধি আছে নেকি যাৰ জৰিয়তে যাতে ধুমুহা বৰষুণ আহিলেও চৰাইবোৰ নমৰাকৈ ৰাখিব পাৰি? আচলতে মানে কিছুমানত এতিয়া অলপ আগত মানে আমি নেটিঙৰ ব্যৱস্থা কৰিছিলোঁ, নেট দি দিছিলোঁ। নেট দি দিয়াৰ পিছত সিহঁতি আহি পেলাই মানে ওপৰৰ ওপৰিকৈ যেতিয়া পৰি যায়, পৰি যোৱাৰ পিছত মৰে, প্ৰায়ে মৰে মানে। তো সেইকাৰণে আমি মানে এতিয়া কি কৰিছোঁ, গছবোৰৰ মানে কিছুমান মানে ট্ৰিমিং কৰাৰ ব্যৱস্থা কৰিছোঁ। কি চৰাই এইখিনি? এইখিনি হেৰি আপোনাৰ অপেন বিল ষ্টক বুলি কয়, শামুক ভন।